গৈছে বিঘাই বিঘাই কৃষিভূমি। এই কৃষিভূমি যা গৈছে বিহপুৰীয়া সমীপৰ ২ নং পকাদলত দিক্ৰং নদীয়ে লৈছে ভয়াৱহ গৰাখহনীয়া। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ আছাম টক্সৰ দৰ্শকসকলক দেখুৱাইছে। যিহেতু এয়া আমি দেখিবলৈ পাইছোঁ দিক্ৰং নদীৰ গৰাখহনীয়া। ইয়াতে বহু ৰাইজে পকাদলৰ বহু ৰাইজে ইয়াতে খেতি বাতি কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰিছিল, বছৰৰ ভাত মুঠি যোগাৰ কৰিছিল। সেই ক্ষেত্ৰত এই দিক্ৰং নদীয়ে যি গৰাখহনীয়া ৰূপ লৈছে, সেই ৰূপ লোৱাৰ ভিতৰত এতিয়া বিঘাই বিঘাই কৃষিভূমি দিক্ৰং নদীৰ গৰ্ভত যা গৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। মোৰ সতীৰ্থই আছাম টক্সৰ দৰ্শকসকলক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইয়াতে স্থানীয় ৰাইজ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কওকচোন, এই খহনীয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে? চাওক, এই খহনীয়া আজি প্ৰায় মোটামুটি ২ বছৰ হৈছে। ২ বছৰৰ পৰা বিশেষভাৱে এইবছৰ বেছিকৈ খহাইছে। ইয়াতে আমাৰ পকাদল গাঁওখনৰ লগতে জড়িত ইয়াতে ১৬খন গাঁও আছে। এই ১৬খন গাঁৱৰ কৃষকসকল ইয়াতে এমুঠি পেটৰ ভাত যোগাৰ কৰি যেনে তেনে আছিলে। এতিয়া আজি বহুত দিনৰ পৰা আমি নিবেদনো কৰিছোঁ এই খহনীয়াটো প্ৰতিৰোধ কৰিবলৈ, কিন্তু চৰকাৰে তেনেকুৱা কোনো ব্যৱস্থা কৰা নাই। বৰ দুখৰ বিষয়। আজি পকাদল এই খহনীয়াৰ যিখিনি আপুনি দেখিছে, ইয়াৰ লগত কিন্তু জড়িত কেৱল পকাদলেই নহয়, বিহপুৰীয়া অন্তৰ্গত ইয়াতে ১৬খন গাঁও ইয়াতে সন্নিৱিষ্ট হৈ আছে। সকলো কৃষক খেতিয়ক, এই খেতিয়কসকল যদি বান প্ৰতিৰোধ নকৰে তেতিয়াহ'লে কিন্তু নিশ্চিত হিচাপে এই খেতিয়কসকল মৰি যাব। যোৱা বৰ্ষত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱা আহিছিল। হয়, তেখেতেতো আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল। কি কৰিলে তেওঁ? তেখেতে আশ্বাস আৰু প্ৰতিশ্ৰুতি দি থৈ গ'ল। সেই আশ্বাস প্ৰতিশ্ৰুতি তেনেকেই থাকিলে, তাৰ পৰা কিন্তু একো ফল নধৰিল বা তেনেকুৱা কোনো লোৱা নাই, পদক্ষেপ লোৱা নাই। গতিকে আমি ইয়াৰ জৰিয়তে চৰকাৰৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে এই ১৬খন গাঁৱৰ কৃষকসকলক এই প্ৰতিৰোধটো, ইয়াৰ বানৰ এই প্ৰতিৰোধ ব্যৱস্থাটো কৰি আমাৰ কৃষকসকলক কিবা এটা ব্যৱস্থা কৰি দিয়ক। আপোনাক ধন্যবাদ জনাইছোঁ। যিহেতু গৰাখহনীয়া তীব্ৰ ৰূপ লৈছে, কি ক'ব? এই তীব্ৰ ৰূপ লোৱা যোৱা বছৰ আমি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱা আহিছিলে। আমাৰ ৰাইজে তেখেতক সম্বৰ্ধনা জনাই এই গৰাখহনীয়া সমস্যাৰ বাবে অনুৰোধ জনাইছিলে, আৰু তেখেতে কৈছিলে আমাৰ স্থানীয় বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞাৰ লগত কথা পাতি এই প্ৰটেকশ্যন নিৰ্মাণ কৰিম বুলি তেওঁ কথা দি থৈ গৈছিলে। আৰু আমাৰ ইয়াৰ ৱাইল্ড লাইফৰ যিকেইজন কৰ্মীয়ে ৰণোজ পেগু ছাৰক আনিছিলে, তেখেতলোকৰ এখন কাষ্ট প্লেন ইয়াত আছে দিক্ৰংপুৰীয়া, আৰু বিভিন্ন ধৰণৰ চৰাই পহুৰ পৰা ধৰি বিভিন্ন ধৰণৰ জন্তু ইয়াত আছে। আৰু সেইখিনিও যা গৈছে, এই জন্তু যা গৈছে, আৰু এই জন্তু চোৱা চিতা কৰাৰ ওপৰত দায়িত্ব মোৰ আছিলে। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিলে মানে যোৱা বছৰ, আৰু এই বছৰ আপোনাৰ প্ৰটেকশ্যন নিৰ্মাণ কৰিম বুলি ডক্টৰ অমীয় কুমাৰ ভূঞাৰ লগত কথা পাতি, আৰু অমীয় কুমাৰ ভূঞাৰ লগত আমি আজিলৈকে কথা পতা নাই। তেখেতে এই নিউজটো চাই আমাৰ এই কৃষকসকলক প্ৰটেকশ্যনটো দি আমাৰ খেতি মাটিখিনি সুৰক্ষা কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। এতিয়া দেখিছোঁ বিঘাই বিঘাই ইয়াতে কৃষিভূমি যা গৈছে, ৰাইজ হাৰাশাস্তি হৈছে, দুৰ্ভোগ ভুগিছে। আপুনি ইয়াতে কৃষি কৰ্ম কৰি আছে নদীৰ কিনাৰত, কি ক'ব? হয়, মই কি ক'ম এতিয়া। এই চৰকাৰখনে জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত এই শ্লোগানেৰে গঠন হোৱা এটা চৰকাৰ, এই চৰকাৰখনক বিশেষতে ক'বলগীয়া নাই বুলি ভাবোঁ মই। যিহেতুকে আমাৰ স্থানীয় বিধায়ক আছে, এই স্থানীয় বিধায়কজনে কোনটো উন্নয়ন বিচাৰিছে আমি নাজানো। এই কৃষি কৰ্মত জড়িত ব্যক্তিসকলৰ কাৰণে সুৰক্ষা দিয়া লক্ষ্য কৰিছেনে নাই নাজানো, কিন্তু তেখেতক আমি দুৰ্বল বুলিয়ে ক'ব লাগিব আপোনালোকৰ মিডিয়াৰ যোগেদিয়েই। যিহেতুকে এনেকুৱা বানপীড়িত এৰিয়াবিলাকক তেখেতে সৰজমন কৰি পিনি স্থায়ী সুৰক্ষাৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেইখিনি আজিৰ তাৰিখলৈকে কৰি থকা দেখা নাই। অদূৰ লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা চুকে কোণে গৈ পিনি যিকোনো কাম কৰি আছে, আমি তেখেতক দেখিবলৈ পাইছোঁ। কিন্তু তাৰ বিপৰীতে আমাৰ স্থানীয় বিধায়কজনক সেই কৰ্মক্ষেত্ৰত দেখা পোৱা নাই। ইয়াতে বিভাগৰ মানুহ আহিছে নাই? ইয়াতে বিভাগে চাইছে নাই? এই গৰাখহনীয়া যে হৈছে চোৱা চিতা কৰিছে নাই? এতিয়ালৈকে চোৱা নাই। আমি দেখি পোৱা মতে ইয়াত বিভাগৰ কৰ্তৃপক্ষ কোনোজনে অহা নাই। জলসম্পদ বিভাগৰ মানুহ অহা নাই? নাই অহা দেখিবলৈ পোৱা নাই। এতিয়া মূল কথা হ'ল এই বিষয়টো ইমানেই বেয়া ৰূপ লৈছে যে কথা হ'ল কি, ইয়াতে যি খহনীয়াৰ ৰূপ লৈছে, এই খহনীয়াৰ ৰূপ আমি আছাম টক্সৰ দৰ্শকসকলক দেখুৱাইছোঁ। আছাম টক্সৰ দৰ্শকসকলে চাই আছে যে এই খহনীয়া
এটা পৰিৱেশ, এটা খহনীয়া পৰিৱেশটো মই দেখুৱাই আছোঁ। যিহেতু এই খহনীয়াই যদি আৰু যদি আগন্তুক বাৰিষা হয়, এই বাৰিষাটো ভয়াৱহ ৰূপ ল'ব। যিটো খৰালিতে এনেদৰে খহনীয়াই যি ভয়াৱহ ৰূপ লৈছে, এই ভয়াৱহ ৰূপ হয়তো বাৰিষাত ইয়াৰ খৰালিতে এনেদৰে আমি আসাম টক্সৰ দৰ্শকসকলক দেখুৱাইছোঁ। আসাম টক্সৰ দৰ্শকসকলে চাই আছে যে এই খহনীয়া এটা পৰিৱেশ, এটা খহনীয়া পৰিৱেশটো মই দেখুৱাই আছোঁ। যিহেতু এই খহনীয়াই যদি আৰু যদি আগন্তুক বাৰিষা হয়, এই বাৰিষাটো ভয়াৱহ ৰূপ ল'ব। যিটো খৰালিতে এনেদৰে খহনীয়াই যি ভয়াৱহ ৰূপ লৈছে, এই ভয়াৱহ ৰূপ হয়তো বাৰিষাত ইয়াৰ আৰু হাজাৰ শ বিঘা মাটি কৃষিভূমি দিকং নদীৰ গৰ্ভত যাব। মই আজি উপস্থিত থাকি ইয়াৰ নদীৰ কিনাৰত উপস্থিত থাকি মই ইয়াৰ সামগ্ৰিক পৰিৱেশ আসাম টক্সৰ দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিলোঁ। নদীৰ খহনীয়াত যা গৈছে বিঘা